বিহু খাই মাতবিলাক ভাঙি আছে নেকি আপোনালোকৰ? নাই একেবাৰে আহিব নহয়। কিন্তু আমাৰ বুন্দিয়া যিহে শকত, তাই গাড়ীখনত উঠছি, উঠাৰ লগে লগে গাড়ী চকা ফুচ। বুন্দিয়া বুন্দিয়া থাকিলে বাৰু আপোনালোকৰ মাজত। আৰু আমাৰ গীতে গায়ে খুব ধুনীয়া গান গায়, খুব ধুনীয়াকে আপোনালোকৰ মাজত তেওঁ গান পৰিৱেশন কৰিব। যিহেতু আমি দাদাসকলৰ লগত আগতে প্ৰেক্টিচ কৰাও নাই, আৰু যিহেতু এইটো আমাৰ ঘৰৰে অনুষ্ঠান, গতিকে অকণমান তেওঁ চেষ্টা কৰিব, আমিও নাচিম, আপোনালোকে নাচিব লাগিব। কিন্তু নিজৰে অনুষ্ঠান যোৱা বছৰ আহিছো, এইবাৰো আহিলো। মনত পাহৰিব নোৱাৰো। ঘৰৰে অনুষ্ঠান ভাল পায়, আমি আপোনালোকক ভাল পাওঁ, সেইকাৰণে আহিলো। তথাপি এজৰ মাজত আমি গালিও খাওঁ। ঘৰে ঘৰে নহয় বাৰু, দেখোন ৰাস্তাকালি বহি আছ। ইমান ধুনীয়া বৰষুণ নাছিল বাৰু, তথাপি অলপমান কিনকিনীয়া বৰষুণ দিছিল। এই বছৰ অনুষ্ঠানটো ইমান সুন্দৰ, সেইকাৰণে মই দুটা কইনা লৈ আহিব লাগি বাধ্য হব, হয় না? কিন্তু আপোনালোকে আহিব লাগিব, নাচিব লাগিব, গান গাব লাগিব। এই মুখে কি হেন পাৰে এই পৃথিৱীত জন্মবাসী নমস্কাৰ দিব কোনোবাই বাৰু? নমস্কাৰ নেদো, মই 10 নমস্কাৰ দিম। সকলোৱে কেইটা আছে? 10টা। সেইকাৰণে মই 10 নমস্কাৰ দিছো। নমস্কাৰ নহয় আইভাৰবেটো হোৱাই নহয়, ইমান কথা কৈ আছে। মুখখন দিছি কাৰণে কথা কৈ আছো। আপোনাৰ নামটো কওকচোন ৰাইজক। মই ভাবছিলো ঘূৰি অহা নাই, চাহতেই বুলি কৈছো। কৃষ্ণচৰিটো কম নহয়, নামটো হৰিশ। আপোনাৰ তিৰিটোৰ নাম পাৰ্ভিশ। আপুনি যে ভৰিখন বেয়াকে আছে, কিবা বেমাৰ নেকি? আপুনি যে জেপত হাতখন ভৰাই আছে, জেপত কি এইটো? বাৰু আপুনি একেবাৰে দূৰত যাই পোৱা ঠাইখনৰ নাম কি? আপুনি যে ইমান সুখীখিনি গেছি, আপুনি খাই কি হে? ইমান ধুনীয়া চাউল আছে, আপোনাক এটা কথা কওঁনে, ইমান ধুনীয়া অনুষ্ঠান, ইমান ধুনীয়া মঞ্চ, এই চিলিণ্ডাৰটো কিয় লৈ লাগে? মঞ্চখন দেখা নাই, গেৰেজকে লৰি দিছি। চিলিণ্ডাৰ বুলি নকয়, বুজি বুলি নকলি এইটো দেখিহে। আগতে কৈছিলো আগে গ'লে সমান টাটা কোম্পানী নানো গাড়ীখন। আপোনাক এটা কথা কওঁনে, বুঢ়া মানুহে খাই ভাল পায় বিড়ি, আপুনিনো কিয় চবতে লৈ ফুৰাব লাগে এইডাল কঠৰ ভাংকিৰি? এই বান্ধৱী তেতিয়ালৈ বহুত সহ্য কৰি আছো নাই, মই দুটতে আদা, তই যি ৰাতি হলিয়ে ঠৌচ ঠৌচকে পাদা। Here
ফালে আছে অমৰেন্দ্ৰ বৰুৱা অমৰেন্দ্ৰ বৰুৱা আপোনাৰ এটা প্ৰশ্ন সুধিম আপুনি ধুনীয়াকৈ উত্তৰ দিব উত্তৰটো মান ভূমিকা তোলে যিটো ভূমি পঢ়িছিল ভূমি ৰাঠিয়াবাৰী মাংস মানুহ নহয় ঘৰলৈ অনুষ্ঠান দিলে নহয় বাৰু বান্দরা নাই গেল মুরগি বলি আরে একটা খেছবি না আরে স্বর্গত আছে নে বৰথিয়া বাইৰ আছে নে সৰু অথা বাইৰ আছে ঘৰে না আরে উৰি যায় না মুখ খেলি দেচোন আরে উৰি উৰি যায় ৰদত থোৱা গাড়ীত বহিলি তাকলা উৰি যায় আরে একটা খাইছবি না ঠিকে আছে বাৰু এনেকুৱা অনুষ্ঠান আৰু মুঠ খাই নাইবি কাৰণ মুঠ খালে সন্মান নাবাঢ়ে বুজি পাইছা সন্মান কমেইহে গতিকে মুঠ খাব নালাগে বুলি আজিৰ প্ৰজন্মক কওঁ